পাকিস্তানৰ সহায় লৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ পাকিস্তানী ইন আজমান গ্ৰুপৰ সহায় লৈ কংগ্ৰেছৰ ভয়ংকৰ কাণ্ড মোৰ বিৰুদ্ধে যুঁজিবলৈ কিয় পাকিস্তানৰ সহায় ল'লে কংগ্ৰেছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰিণিকী ভূঞা শৰ্মাৰ ফটো এআইৰ জৰিয়তে সলনি কৰিলে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হেৰুৱা পাছপোৰ্ট চুৰি কৰিছিল কংগ্ৰেছে ইজিপ্তৰ নাগৰিকৰ পাছপোৰ্ট আইডি নম্বৰেৰে জালিয়াতি কৰিছিল আশৰাফ আব্দেল কেদাৰ আব্দেল সামাদ হুছেইনৰ পাছপোৰ্ট জালিয়াতি ডুবাইৰ হোটেলত হেৰাইছিল ব্যক্তিগৰাকীৰ পাছপোৰ্ট নথিপত্ৰ টিপু সুলতান নামৰ এজন ব্যক্তিয়ে পাইছিল হেৰুৱা পাছপোৰ্ট কংগ্ৰেছৰ ষড়যন্ত্ৰ ফাদিল কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ পাকিস্তানৰ সহায় লৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ পাকিস্তানী ইন আজমান গ্ৰুপৰ সহায় লৈ কংগ্ৰেছৰ ভয়ংকৰ কাণ্ড মোৰ বিৰুদ্ধে যুঁজিবলৈ কিয় পাকিস্তানৰ সহায় ল'লে কংগ্ৰেছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিণিকী ভূঞা শৰ্মাৰ ফটো এআইৰ জৰিয়তে সলনি কৰিলে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হেৰুৱা পাছপোৰ্ট চুৰি কৰিছিল ইজিপ্তৰ নাগৰিকৰ পাছপোৰ্ট আইডি নম্বৰেৰে জালিয়াতি কৰিছিল আশৰাফ আব্দেল কেদাৰ আব্দেল সামাদ হুছেইনৰ পাছপোৰ্ট জালিয়াতি ডুবাই হোটেলত হেৰাইছিল ব্যক্তিগৰাকীৰ পাছপোৰ্ট নথিপত্ৰ টিপু সুলতান নামৰ এজন ব্যক্তিয়ে পাইছিল হেৰুৱা পাছপোৰ্ট কংগ্ৰেছৰ ষড়যন্ত্ৰ ফাদিল কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল আমি আপোনালোকক ৱেবছাইটত দেখাম যে এই গোটেই ফলছ ডকুমেণ্টছ আৰু গোটেই ফলছ যিটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা তাৰ মানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব' চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে এই গোটেইখিনি ডেটা এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে তাৰ মানে আমাৰ যিটো এলিগেশ্যন আছিল যে অসমৰ ৰিজাল্টক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে এই গোটেই ডেটাসমূহে বা আমি কৰা ৰিচাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশ্যন দিছিলোঁ আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল কিন্তু ৰাতি উই হেভ ডিস্কভাৰ্ড এ পাকিস্তানী এংগল টু ইট যে গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা হৈছিল সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক কথাখিনি দেখুৱাই লওঁ চ' ডেট আমি কোৱা কথাখিনি আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ভেৰিফাই কৰিব পাৰে